হয়, এইটো আজি ইছ্যু নহয়, এইটো আমাৰ 2018 চনৰ পৰা চলি আছে। যিহেতু আমাৰ এই যিসমূহ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক আছে, এই ট্ৰাকসমূহৰ নিবিদাৰ সম্পৰ্কত আমাক যেনেকুৱা ধৰণে কোম্পানীয়ে বা চৰকাৰে বঞ্চিত কৰিব বিচাৰিছে, এইখিনিৰ সম্পৰ্কতে আজি বন্ধটো আমি কাৰ্যসূচী পালন কৰিছোঁ। আৰু এই বন্ধটো আমি সমগ্ৰ গোপনাৰী অঞ্চলৰ ৰাইজৰ লগতে আমাৰ ট্ৰেন্সপৰ্টাৰ উদ্যোগত আৰু আমাৰ শ্ৰমিকসকল আছে, আমাৰ গোপনাৰীবাসী ৰাইজ আছে, সকলো আমি একত্ৰিত হৈ যিহেতু আমি এই বন্ধটো ঘোষণা কৰিছোঁ। আৰু এই বন্ধটোৰ মূলতে হ'ল যে আমাক আজিৰ তাৰিখলৈকে কোম্পানীয়ে আমাৰ ঠিকা শ্ৰমিকৰ পৰা আদি কৰি আমাৰ যিখিনি ঠিকা ঠুকুলি সৰু সুৰা কাম চিভিল জব হৈ থাকে, আমাৰ ট্ৰেন্সপৰ্টাৰ প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতসকলে আমাক আজিৰ তাৰিখত বঞ্চিত কৰিবলৈ বাধ্য হৈছে আৰু আমি বঞ্চিত হৈ গৈ আছোঁ। আৰু আমাৰ এই 2000 চনতে যেতিয়া এই প্লানটো স্থাপিত হৈছিলে, তেতিয়া আমাৰ চৰকাৰ, আমাৰ কোম্পানী IOCL কৰ্তৃপক্ষ আৰু আমাৰ জনসাধাৰণৰ এই গোপনাবাসী ৰাইজৰ লগত এখন মাইনোটছ হৈছিলে। আৰু সেই মাইনোটছত স্পষ্টকৈ উল্লেখ আছে যে যিকোনো সুবিধা প্ৰথমতে এই স্থানীয় বাসিন্দাকে দিয়া হ'ব, কিন্তু সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল। সেইকাৰণে আমি সমগ্ৰ ৰাইজে আজি ক্ষোভিত হৈ এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'বলগীয়া হৈছে। আৰু যি তাৰিখলৈকে আমাৰ এই সমস্যাসমূহ আমাৰ গোপনাৰী বেচ নকৰে, আমাৰ গোপনাৰী লোকেল বেচ নকৰে, তেতিয়ালৈকে এই বন্ধখিনি আমি অব্যাহত ৰাখি যাম। আৰু আমি ইয়াতে এটা কথা ক'বলৈ বাধ্য হৈছোঁ যে আজি কোম্পানীৰ মই মতালি মতে যিকোনো কামেই কৰিব পাৰে। অকণমান দিনৰ আগতে এই ট্ৰাকৰ টেণ্ডাৰটো হৈ গ'ল। টেণ্ডাৰত তেখেতসকলে প্ৰথমতে অ'পেন টেণ্ডাৰ কৰিলে। অ'পেন টেণ্ডাৰৰ পিছত যেতিয়া গাড়ীখিনি ফুলফিল হোৱা নাই, সেইখিনি তেখেতসকলে মেনুৱেল কৰিলে, ড্ৰপিং বক্সৰ যোগেদি ড্ৰপিং কৰিলে। যিহেতু এতিয়া আকৌ আমাৰ দিবলৈ সময় আহিছে, তেখেতসকলে আকৌ অনলাইন কৰিছে। আৰু তেখেতসকলে ডিষ্ট্ৰিবিউটৰসকলক এটা ৰিজাৰ্ভেশ্যনৰ চিন্তা চৰ্চা কৰিছে। ডিষ্ট্ৰিবিউটৰসকলক এটা কোটাত এটা ৰিজাৰ্ভেশ্যন কৰি কিনে তেখেতসকলক সুৰক্ষিত কৰিব বিচাৰিছে আৰু অন্য হাতেদি আমাক ইয়াৰ পৰা আঁতৰাই দিব বিচাৰিছে। সেইকাৰণে আমি ক্ষোভিত হৈ আজি এনেকুৱা ধৰণে বৈষম্যমূলক নীতি গ্ৰহণ নকৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ জিলা প্ৰশাসনে যিটো কথা কৈছিলে যে কোম্পানী কৰ্তৃপক্ষক যিটো আহ্বান জনাইছিলে, প্ৰথমতে আমাৰ এই গোপনীয় স্থানীয় যুৱকসকলক আপোনালোকে প্ৰাধান্য দিয়ক, তাৰ পাছত বেলেগ কথা আপোনালোকে চিন্তা কৰক। কিন্তু আজি আমাৰ জিলা উপায়ুক্ত দেৱৰ কথাও আমাৰ IOCL কৰ্তৃপক্ষই কোনোমতে মান্তি হোৱা নাই আৰু তেখেতসকলৰ মতালি মতে এই কামখিনি কৰি গৈছে। সেইকাৰণে আমি ক্ষোভিত হৈ এই কাৰ্যসূচী ল'বলগীয়া হৈছে। যাতে এই কাৰ্যসূচীটো আমি বিহুৰ বতৰত আমি ল'বলগীয়া হৈছে, সেইকাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু যাতে আমাক ভুল নুবুজি তেখেতসকলে যাতে কোম্পানী আৰু অসম চৰকাৰক অনতি পলমে তেখেতসকলক আহ্বান কৰি আমাৰ এই সমস্যাসমূহ নিষ্পত্তি কৰিবৰ কাৰণে তেখেতসকলকো তেখেতসকলক আহ্বান জনাবৰ কাৰণে আমি এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। ধন্যবাদ। আমি ইয়াৰ যোগেদি আহ্বান জনাইছোঁ যে কি ইমান বিহুৰ ওচৰত আমি বন্ধ কাৰ্যসূচী ল'ব লাগিছে। গতিকে এইটো আমি ল'ব বিচৰা নাছিলোঁ, আমাক বাধ্য কৰাইছে। গতিকে আজি চৰকাৰৰ ওচৰত আমাৰ জিলা প্ৰশাসনৰ মুৰব্বী DC ছাৰে আলোচনাত কৈছে আৰু DC ছাৰে মেমৰেণ্ডামো পঠিয়াইছে কোম্পানীলৈ, কিন্তু কোম্পানীয়ে আওকাণ কৰে। গতিকে এই কথাখিনি আজি আমি এই সংবাদ যোগে DC ছাৰকো আমি অৱগত কৰিছোঁ। যিহেতু ইলেকশ্যন সময়, সকলোৱে ব্যস্ত আছে, তাৰ মাজতে আমি আজি বিহুৰ ওচৰত আমি এনেকুৱা এটা কাৰ্যসূচী ল'বলগীয়া হৈছে। আমি খুব দুখিত। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰ আৰু কোম্পানীয়ে এই ব্যৱস্থাটো আমাক অতি সোনকালে সমাধান কৰি দিয়ক। আৰু আমি ইয়াত আমাক গাড়ী লাগিবই, গতিকে আমাক লাগিবই। যদি আমাক মাৰি কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে